নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পুনৰ এক বদলীকৰণৰ খবৰ। 107 গৰাকী শিক্ষকক জিৰ' টিচাৰ আৰু ছিংগল টিচাৰ থকা বিদ্যালয়লৈ ট্ৰেন্সফাৰ বা ৰেচনেলাইজেশ্যন কৰা হৈছে আৰু এই শিক্ষকসকলক 3 দিনৰ ভিতৰত অৰ্থাৎ 5 ফেব্ৰুৱাৰীত এই নিৰ্দেশনাটি প্ৰকাশ পাইছে আৰু ইয়াৰ 3 দিনৰ ভিতৰত তেখেতসকলে নতুনকৈ পষ্টেড হোৱা বিদ্যালয়খনত যোগদান কৰিব লাগিব আৰু যোগদানৰ পৰা 3 দিনৰ ভিতৰত তেওঁলোকে শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ প্ৰফাইল আপডেট কৰিব লাগিব। অৰ্থাৎ 5 তাৰিখে নিৰ্দেশনাটি প্ৰকাশ পাইছে, তেওঁলোকে 3 দিনৰ ভিতৰত 5 তাৰিখৰ পৰা 3 দিনৰ ভিতৰত তেওঁলোকে বিদ্যালয়ত যোগদান কৰিব নতুন বিদ্যালয়ত আৰু তাৰ পাছত যোগদান কৰাৰ পাছৰ 3 দিনৰ ভিতৰত তেওঁলোকৰ স্কুল টিচাৰ প্ৰফাইল তেওঁলোকে শিক্ষা হেতু পৰ্টেলত আপডেট কৰিব লাগিব। এই আদেশটি প্ৰকাশ পাইছে শ্ৰীভূমি জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ এপ্ৰুভেল মতে এই আদেশটো প্ৰকাশ পাইছে আৰু আপোনালোকক মই স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিম যে আপোনালোকৰ কোন কেইগৰাকী শিক্ষক ট্ৰেন্সফাৰ হৈছে বা ৰেচনেলাইজ হৈছে আৰু তেওঁলোকে কোনখন বিদ্যালয়ত বৰ্তমান কাম কৰি আছে আৰু কোনখন বিদ্যালয়লৈ তেখেতসকল ট্ৰেন্সফাৰ বা ৰেচনেলাইজ হৈছে আৰু সেই বিদ্যালয়খনৰ ইউডাইচ কোড কি। অকণমান আখৰখিনি সৰুকৈ আছে, মই আপোনালোকক অকণ ডাঙৰকৈ দেখুৱাব বিচাৰিছোঁ যে প্ৰথমতে মই আপোনালোকৰ স্ক্ৰীনত 17জন শিক্ষক দেখুৱাই আছোঁ যে তেওঁলোকে কোনখন বিদ্যালয়ত তেওঁলোকে কাম কৰি আছে আৰু টিচাৰ আইডি কি, শিক্ষা হেতু মতে তেওঁলোকৰ আৰু তেওঁলোকে কোনখন বিদ্যালয়লৈ ট্ৰেন্সফাৰ বা ৰেচনেলাইজ হৈছে আৰু সেইখন বিদ্যালয়ৰ ইউডাইচ কোড কি। প্ৰথমতে 17জনৰ দেখুৱালোঁ, এতিয়া মই আপোনালোকক স্ক্ৰীনত 18 পৰা 26 নম্বৰজনলৈকে দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে স্ক্ৰীনত এতিয়া ছেকেণ্ড পেজটোলৈ আমি আহি আছোঁ। ইয়াত 27ৰ পৰা আপোনালোকে 45 নম্বৰলৈকে শিক্ষকৰ তালিকা দেখা পাই আছে আৰু এতিয়া 46ৰ পৰা আপোনালোকে 55লৈকে শিক্ষকৰ তালিকা দেখা পাই আছে। বৰ্তমান আপুনি স্ক্ৰীনত এতিয়া 56ৰ পৰা 74লৈকে শিক্ষকৰ তালিকা আপোনালোকে দেখা পাই আছে, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আৰু এতিয়া 83লৈকে আপোনালোকৰ স্ক্ৰীনত মই শ্ব' কৰাই আছোঁ আৰু এতিয়া 84ৰ পৰা আপোনালোকে স্ক্ৰীনত শ্ব' হৈ আছে 84ৰ পৰা 98লৈকে আৰু শেষৰ 107লৈকে 107লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু আপোনালোকক যদি PDF লাগে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, মই আপোনালোকক হোৱাটছআপৰ জৰিয়তে PDF দিবলৈও চেষ্টা কৰিম আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই শিক্ষকসকলে আৰু এটা কথা মই আকৌ এবাৰ কৈ থৈছোঁ যে তেওঁলোকে 3 দিনৰ ভিতৰত যোগদান কৰিব লাগিব তেওঁলোকক নতুনকৈ নিযুক্তি দিয়া ছিংগল টিচাৰ বা জিৰ' টিচাৰ বিদ্যালয়খনত ট্ৰেন্সফাৰ দিয়া আৰু জইন কৰাৰ 3 দিনৰ ভিতৰত তেওঁলোকে শিক্ষা হেতু পৰ্টেলতো তেওঁলোকৰ যি প্ৰফাইল সেই প্ৰফাইল আপডেট কৰিব লাগিব। ধন্যবাদ।